নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্ব ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি CUET UG 2026 অসমত থকা বা অসমৰ কলেজ কেইখনৰ কথা আলোচনা কৰিম। তো চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ষ্টেট ইউনিভাৰ্চিটি, প্ৰাইভেট কলেজ সকলোবিলাকৰ কথা আলোচনা কৰিম। তো অসমত কি কলেজ আছে, তো এইটো টপিকৰ ওপৰতে এই ভিডিঅ'টো হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছিলে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো আপোনালোকে আমাৰ ৱেবছাইট eduhomeplus.com এই পোষ্টটো হোৱাৰ পিছত সকলোবিলাক ডিটেইলছ চাবই পাৰিব। তো CUET হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, তো যিটো NTA দ্বাৰা কণ্ডাক্ট হয়। তো কিছুমান টপ ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে এই এণ্ট্ৰেন্স এক্সামটো হয়। তো এই এণ্ট্ৰেন্স এক্সামটো এটা অপশ্যনেলি হয়, মানে কিছুমান ইউনিভাৰ্চিটিত এই এণ্ট্ৰেন্স এক্সামটোৰ লগতে নিজা এণ্ট্ৰেন্স এক্সামো পাতে। তো যিসকলে এই এণ্ট্ৰেন্স এক্সামটো দিছে, তো সিহঁতে অসমৰ কিছুমান টপ ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। তো কি ইউনিভাৰ্চিটি আছে সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে এই এণ্ট্ৰেন্স এক্সামটো দিলে বহুতকেইটা ইউনিভাৰ্চিটিৰ কাৰণে ইলিজিবল হৈ যায়। তো প্ৰথমতে আহিলোঁ আমি অসমৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি। তো CUETৰ এণ্ট্ৰেন্স এক্সাম দিলে কি চেণ্ট্ৰেল ইউনিভাৰ্চিটি অসমত আছে? প্ৰথমতে আহি গ'ল আছাম ইউনিভাৰ্চিটি, যিখন শিলচৰত অৱস্থিত, তো সেইখন আছে। নেক্সট তেজপুৰ ইউনিভাৰ্চিটি, তো তেজপুৰত আছে। এই দুখন আছে। তো চেণ্ট্ৰেল ইউনিভাৰ্চিটি এই দুখন। তো ইয়াৰে কিছুমান কোৰ্চ, তো সম্পূৰ্ণ কোৰ্চৰ লিষ্টটো বাৰু আছে, তো আপোনালোকে সেইটো আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো এই দুটা চেণ্ট্ৰেল ইউনিভাৰ্চিটিত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ইয়াৰ বাহিৰে ষ্টেট ইউনিভাৰ্চিটি আছে। তো ষ্টেট ইউনিভাৰ্চিটি আছে, তো ষ্টেট ইউনিভাৰ্চিটি চাই আছোঁ। তো আপোনালোকে ৱেবছাইটৰ পৰাও সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। তো ৱেবছাইটৰ পৰা চালেও আপোনালোকে কোৰ্চ ৱাইজ সকলোবিলাক চাই ল'ব পাৰিব। ছাপ'জ এইটো CUETৰ ৱেবছাইট হয়, ইয়াতে টপ পাৰ্টিচিপেট কৰা ইউনিভাৰ্চিটি আছে। তো ইয়াতে ভট্টদেৱ ইউনিভাৰ্চিটি আছে। তো ভট্টদেৱ ইউনিভাৰ্চিটিটো অসমৰে হয়। তো ইয়াতে কি কৰিছে আপোনালোকে চাব পাৰিব। তো আমাৰ লিংক দিয়া আছে, তাত গ'লে তো কি কোৰ্চ অফাৰ কৰে সকলোবিলাক ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। তো আপোনালোকে যদি স্পেচিফিক ভিডিঅ' বিচাৰে তেনেহ'লে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি স্পেচিফিক ভিডিঅ' দিম বাৰু। বাকী সেইটো এক্সাম্পলৰ কাৰণে দেখাই দিছিলোঁ। নেক্সট ষ্টেট ইউনিভাৰ্চিটি কি আছে? তো ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিও CUETৰ আণ্ডাৰত হয়। তো ইয়াতে 10% চিট CUETৰ কাৰণে ৰিজাৰ্ভ থাকে, বাকী 90% চিট তেওঁলোকৰ মেৰিট লিষ্টৰ বা সমৰ্থৰ পৰা লয়। নেক্সট JB ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি যোৰহাটত আছে, তো এইখনো আছে। নেক্সট আছে মাধৱদেৱ ইউনিভাৰ্চিটি, তো এইখনো আপোনালোকে ষ্টেট ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। নেক্সট নগাঁও ইউনিভাৰ্চিটি, তাৰপিছত আছে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি, লখিমপুৰত অৱস্থিত। নেক্সট শিৱসাগৰ আছে, তো শিৱসাগৰত আপোনালোকে ল'ব পাৰিব। অলৰেডি ভট্টদেৱৰখন দেখাই দিলোঁ, ইয়াতে ভট্টদেৱ ইউনিভাৰ্চিটিও আছে, বজালি। নেক্সট আছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি নলবাৰী, তো এইখনো আছে। তো এইখনতো CUETৰ থ্ৰু দি লয়। তো ইয়াৰ বাহিৰেও নিজা এণ্ট্ৰেন্স এক্সামো পাতে। তো প্ৰত্যেকখনৰে CUETৰ থ্ৰু দিও এডমিশ্যন লয় এইখনৰ, আৰু তেওঁলোকৰ নিজা এটা মানে এডমিশ্যন ক্ৰাইটেৰিয়া থাকে, লাইক তেওঁলোকৰ এণ্ট্ৰেন্স এক্সাম বা মেৰিট বেচিছৰ থ্ৰু দিও লয়। নেক্সট প্ৰাইভেট, তো প্ৰাইভেট ইউনিভাৰ্চিটি কি আছে? আছাম ডাউন টাউন ইউনিভাৰ্চিটি। আপোনালোকে লাষ্ট ইয়াৰৰ তুলনাত এইবাৰ এখন দুখন কলেজ হয়তো কমিছে। তো লাষ্ট ইয়াৰৰ আপোনালোকে আমাৰ ভিডিঅ'টো চাব পাৰে, বা অফিচিয়েল ৱেবছাইটত লাষ্ট ইয়াৰৰ লিষ্টখন চাব পাৰে। তাৰ তুলনাত এইবাৰ কলেজৰ সংখ্যা অলপমান কমিছে। তো চামাৰী টেবল, ইয়াতে চেণ্ট্ৰেল ইউনিভাৰ্চিটি দুখন আছে, ষ্টেট ইউনিভাৰ্চিটি 8খন আৰু প্ৰাইভেট এখন, টোটেল 11খন ইউনিভাৰ্চিটি আছে। বাকী ইয়াতে আপোনালোকে সকলোবিলাক লিষ্টৰ কাৰণেও চাই ল'ব পাৰিব। নেক্সট যিটো আছাম ইউনিভাৰ্চিটি, তাত B.Pharm-টো CUETৰ থ্ৰু দি লয়, আৰু নিজা তেওঁলোকে এপ্লিকেশ্যন ফৰ্মো মুকলি কৰে। বাকী আপোনালোকে ৱেবছাইটৰ পৰা সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। বাকী প্ৰত্যেকখনৰে যদি স্পেচিফিক বা এক্সট্ৰা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে, আমি তাৰ ওপৰত ভিডিঅ' লৈ। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। তো কোনে CUET দিব সেইটো কমেণ্ট কৰি জনাব। থেংক ইউ।